মই বাহিৰত কি কৰিছোঁ আপোনালোকে চাগৈ ভাবিছে ইমান ৰ'দত কিনো কৈ আছে নহয়নে। মই আহিলোঁ ৰঙালাও গছজোপাৰ তললৈ, নিজৰ ঘৰৰে ৰঙালাওৰ পাত এইদৰে মই পাতখিনি কাটি লওঁ। পাতখিনি কাটি লৈ মইনো কি কৰিম আপোনালোকক দেখাই আছোঁ মই কি কৰিম ব'লক। আপোনালোকে ভাবিছে চাগৈ কিনো কৰিম তাকে দেখাম ব'লক। এতিয়া ল'লোঁ নৰসিংহৰ পাত, নিজৰ দুৱাৰমুখতে থকা নৰসিংহ পাত কেইটামানো এইদৰে ছিগি ল'লোঁ। আৰু ল'লোঁ মই এইতে বঙালী ধনিয়া পাত কেইটামান, দেখিছেনে। ঘৰৰ বাৰীত শাক থাকিলে আৰু কি লাগে নহয়নে। আমাৰ ঘৰে ঘৰে ৰঙালাও থাকেই। ৰঙালাও মানে খেতি নকৰিলেও ধৰকচোন ৰঙালাও দুজোপা লগাই থকা হয়। আৰু গ্ৰীণ চব্জিটো কেনেকুৱা যে ভাল লাগে নহয়নে। এইদৰে পাতখিনি চাওকচোন মই ধুই ল'লোঁ আৰু এইদৰে আপোনালোকৰ যিখিনি আঁহ আছিল সেইখিনি মই উলিয়াই ল'লোঁ। এতিয়া নোলাই আৰু মই গোটেইখিনি উলিয়াই ধুই ধাই ল'লোঁ, দেখিছেনে। আৰু এইদৰে মই গোটেইখিনি সৰু সৰুকৈ, ডাঙৰকৈও দিব পাৰে ইচ্ছা কৰিলে, মই অকণ সৰু সৰুকৈ কাটি দিছোঁ কেৰাহীটোত। তাৰপাছত আপোনালোকক দেখাই আছোঁ। এইদৰে মই চাওকচোন কেঁচা জলকীয়া কমাই দিছোঁ, জলকীয়া যিহেতুকে ইহঁতে কমকৈ খায়, আৰু নিজৰ আন্দাজমতে অকণমান নিমখ দিছোঁ। এই চাওক, আৰু নিমখ লাগিলে মই আকৌ দিম বাৰু, এতিয়া কমাই দিছোঁ। আৰু চাটনিখন দি ভাতকেইটা খাই এনেকুৱা মজা লাগিব, বহুত তৃপ্তি দেই। আপোনালোকে বনাব, গোটেইটো ৰেচিপিটো চাই লওক। আৰু সকলোৱে জানে চাগৈ, তথাপি মইনো কেনেকৈ বনাওঁ। আৰু মই শুকান মাছ নিদিওঁ, ইয়াত কেঁচা মাছৰ মাথা আছে, সেইখিনিকে ভাজি পেলাই ইয়াৰ লগত দিম, দেখাই আছোঁ আপোনালোকক। যোৱাকালি ৰাতিয়ে মই মিছা মাছৰ মাথাখিনি মই এইদৰে কাটি পেলাই থৈ দিছিলোঁ। আৰু এইকাৰণে মানে কেঁচা মাছৰ মাথা দিব ওলাইছোঁ ভাজি পেলাই, জানানে। চিফৰাই আকৌ শুকান মাছ নাখায়, কাৰণ আজি ঘৰত আমি 3 গৰাকীয়ে, তাই নাখালে আকৌ মনটো বেয়া লাগিব নহয়। এইদৰে অকণমান পিঁয়াজো ভাজি লৈছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত বগা সৰিয়হ অকণমানো দিব পাৰে, কিন্তু মই নিদিওঁ, যিহেতুকে বগা সৰিয়হ দি পেলাই এই 2 দিন আগত খাইছিলোঁহে, গতিকে বগা সৰিয়হ নিদিওঁ। আৰু এইখিনি এইফালে হৈ গৈছে, এইখিনি মই এতিয়া পটাত পিচিম। আৰু মিক্সিত নিপিছোঁ, মই পটাত পিচিম, বহুত ভাল লাগে। বহুত দিনৰ মূৰত পটাখন ধুই ধাই উলিয়াইছোঁ। বহুত দিনৰ মূৰত পটাখন উলিয়াইছোঁ বুলি ক'লোৱেই নহয়। এইফালে মই লৈছোঁ চাওকচোন আদা, আৰু এইফালে অকণমান লৈছোঁ ইয়াত ৰচুন। যিহেতুকে মই আদা ৰচুন পিছা আছে, সেইবাৰে অকণ অকণ পিছাকৈ লৈছোঁ। গোটা নাই মানে, সেইকাৰণে এনেকৈ লৈছোঁ। আপোনালোকে গোটা ল'ব পাৰে। আৰু মই ইয়াত নিমখ আন্দাজমতে দিয়ে দিছিলোঁ। আগতে মাহঁতে এনেকৈ পটাত পিচি যে আমাক চাটনিখন খুৱাই, ক'ৰনো মিক্সি আছিল নহয়নে, এনেকৈ পটাত পিচি খুৱাই, ইমান ধুনীয়া লাগে পটাত পিছা চাটনিখন। গতিকে ময়ো বোলো ইহঁতক কৈছোঁ আজি পটাত পিচি দিম। আৰু কেতিয়াবা অৱশ্যে মই পটাখন উলিয়াওঁ, একেবাৰে নোলোৱা নহয় বাৰু। ঠিক আছে, মই এতিয়া পিচিছোঁ, আপোনালোকক দেখাই আছোঁ। এইফালে চাওকচোন গোটেই চাটনিখিনি হৈ গ'ল, দেখিছেনে। আপোনালোকক এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে যিহেতুকে আমি মাছৰ মাথা দিছোঁ ন, মই নখেদি কেতিয়াও নকৰিব। মোৰ বুটুকে ইয়াত হোল এডাল লাগিয়ে গৈছিলে, হোল লাগি যোৱাৰ ভয় থাকে। সেইকাৰণে আপোনালোকে চামুচ দি এইদৰে উঠাই পেলাব। সকলোৱে জানে চাগৈ, তথাপিও মই প্ৰেক্টিকেল মই পালোঁ যেতিয়া আৰু কেছটো আপোনালোককো কৈ দিলোঁ নহয়নে। আৰু ঠিক আছে, আপোনালোকক মই দেখাই আছোঁ, খাইনো কেনেকুৱা লাগে সেইটোও মই আপোনালোকক দেখাম। চাওকচোন এইখিনি হ'ল, অকণমান টেষ্টি, মই ভাতৰ লগত খাই দেখাই আছোঁ। গৰমৰ দিনত চাটনিখনৰ মজাই বেলেগ নহয়নে। দুপৰীয়া সময়ত যদি যিকোনো এখন চাটনি হয়, ইমান যে ভাল লাগে। বিশেষকৈ মই লাও পাতৰ চাটনিখন খুবেই ভাল পাওঁ। এইখিনি চাওকচোন লাও পাতৰ চাটনি, আৰু লাও পাতৰ চাটনিখনেদি ভাত কেইটামান খাই আপোনালোকক অকণমান দেখাই দিওঁ। আপোনালোকে নিশ্চয় এই জুতিটো ল'ব বুলি মই আশা কৰিলোঁ, আৰু ল'ব দেই আপোনালোকে। আৰু যোনেই খাইছেতো খাইছেই, নোখোৱাখিনি এবাৰ খাই চাবচোন। আচলতে বাকী বস্তুবিলাক নালাগে, চাটনি চটনিয়ে ভাতকেইটা খাব পাৰি নহয়নে। বহুত ভাল লাগিল দেই, বহুত তৃপ্তিৰে খাওঁ ভাতকেইটা। বাই বাই।